মৰাণত আৰক্ষী চক্ৰ পৰিদৰ্শকৰ লগত মত বিনিময় কৰে নাগৰিক সমিতি আৰু শান্তি সমিতিৰ বিষয়ববীয়াই। ডিব্ৰুগড় জিলা মৰাণ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত মৰাণ আৰক্ষী চক্ৰ পৰিদৰ্শক প্ৰভাত শইকীয়াৰ লগত মত বিনিময় কৰে মৰাণ নাগৰিক সমিতিৰ সভাপতি পবিত্ৰ চুতীয়া আৰু শান্তি সমিতিৰ সভাপতি খগেন ভৰালী, মৰাণ নগৰ ভিডিপিৰ সম্পাদক মিলু খান, ব্যৱসায়ী আৰু সাংবাদিক যদুনাথপুৰীয়ে বৃহত্তৰ মৰাণ অঞ্চলৰ অপৰাধজনিত ঘটনা আৰু নিচাজাতীয় ব্যৱসায় বন্ধ কৰাৰ সন্দৰ্ভত আলোচনা কৰে। এই সময়ছোৱাত নৱনিযুক্ত আৰক্ষী চক্ৰ পৰিদৰ্শক প্ৰভাত শইকীয়াক ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। আজি নতুনকৈ ইয়াত যোগদান কৰা চক্ৰ বিষয়া প্ৰভাত শইকীয়া দেৱক আমি মৰাণ নাগৰিক সমাজ, শান্তি কমিটি আৰু অন্যান্য সচেতন ব্যক্তিয়ে লগ লাগি তেখেতক আদৰণি জনোৱাৰ লগতে আমি মৰাণৰ বিভিন্ন অভাৱ অভিযোগৰ সম্পৰ্কত বিশেষকৈ আইন শৃংখলাজনিত মদ বা অন্যান্য যিবিলাক ইয়াত সমস্যা আছে সেইবিলাক দূৰ কৰাৰ ক্ষেত্ৰত তেখেতক আমি সহযোগিতাৰ কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ আৰু তেওঁ আমাক কথা দিছে যে আমাক যিমান পাৰে ইয়াৰ শান্তি শৃংখলা বজাই ৰখাত আমাক সহায় কৰিব। লগতে আপোনালোকে জানে বৰ্তমান নিৰ্বাচনো আহি আছে, গতিকে আমাৰ এই ক্ষেত্ৰত আৰু পুলিচ প্ৰশাসনেই হওক বা জনসাধাৰণৰ হওক আমাৰ দায়িত্ব আৰু বাঢ়িব। আমি আশা ৰাখিছোঁ পৰৱৰ্তী সময়ত আমি মৰাণৰ যিখিনি সমস্যা আছে বা কিবা কিবি যিবোৰ অভিযোগ আছে সেইখিনি যেন সমাধান কৰিব পৰা যায়, সেইটোৱে আমি আশা কৰিছোঁ। আনহাতে আমি তেখেতক আজি সকলোৱে লগ লাগি গামোচা পিন্ধাই আমি আদৰণি জনাইছোঁ।